প্ৰিয় দৰ্শক, আপোনালোকে কেতিয়াবা ভাবিছেনে ৰাৱণে 10টা মূৰ ক'ৰ পৰা পাইছিল আৰু সেই ৰাৱণৰ প্ৰকৃততে 10টা মূৰ আছিল নে? এই 10টা মূৰ জন্মগতভাৱে ৰাৱণে আছিল নেকি? নে সেই 10টা মূৰৰ আঁৰত কিবা গোপন কথা লুকাই আছে? সেই 10টা মূৰৰ আঁৰৰ শক্তিয়ে ৰাৱণে তিলুকত শাসন কৰিছিল। সেই শক্তিয়ে ভগৱান শিৱক তাণ্ডৱ নৃত্য কৰাবলৈ ৰাৱণে বাধ্য কৰাইছিল। সেই 10টা মূৰৰ আঁৰৰ গোপন কাহিনী আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। যি কথা শুনিলে আপুনিও আচৰিত হ'ব। ৰাৱণৰ সেই 10টা মূৰৰ শক্তিয়ে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত তেওঁ শাসন কৰিব পাৰিছিল। প্ৰিয় দৰ্শক নমস্কাৰ, মোৰ নাম অনন্ত নাথ। আন এক জ্ঞানবৰ্ধক ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, ৰাৱণৰ কাহিনী সকলোৱে জানে, আপুনিও জানে। ৰাম ৰাৱণৰ যুদ্ধৰ বিষয়ে সকলোৱে জানে। কিন্তু আপোনাৰ মনলৈ কেতিয়াবা প্ৰশ্ন আহিছেনে ৰাৱণে 10টা মূৰ ক'ত পাইছিল? সকলো দেৱতা বা দানৱৰ একোটাকৈ মূৰ আছে, কিছুমান দেৱতাৰ 4টালৈকে মূৰ আছে। কিন্তু কেতিয়াবা আপুনি ভাবি চাইছেনে ৰাৱণ কেনেকৈ 10টা মূৰ পালে? ৰাৱণে সেই 10টা মূৰ ক'ৰ পৰা পালে? যি 10টা মূৰে তেওঁ তিলুকত শাসন কৰিছিল আৰু প্ৰতিটো মূৰতে এনেকুৱা এটা শক্তি আছিল যি শক্তিয়ে সমগ্ৰ তিলুকত তেওঁ জয় কৰিব পাৰিছিল। প্ৰিয় দৰ্শক, সেই কাহিনীৰ মাজলৈ আগবাঢ়ি যোৱাৰ পূৰ্বে ৰামায়ণৰ এই কাহিনীলৈ মই আপোনালোকক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, এনে কাহিনী ৰামায়ণৰ মাজত লুকাই আছে, আপুনি শুনিলে আচৰিত হ'ব। ৰামায়ণৰ সেই কাহিনী অৰ্থাৎ কিছুমান পৌৰাণিক গ্ৰন্থত এই কাহিনী উল্লেখ আছে, অৰ্থাৎ বাল্মীকিৰ ৰামায়ণতো এই কাহিনী পোৱা যায়। প্ৰিয় দৰ্শক, ৰাৱণে ব্ৰহ্মাক লগ পাবলৈ বা ব্ৰহ্মাৰ পৰা আশীৰ্বাদ পাবলৈ ঘোৰ তপস্যা কৰিছিল। সেই তপস্যাত সন্তুষ্ট হৈ ব্ৰহ্মাদেৱ ৰাৱণৰ আগত থিয় হৈছিল বা ৰাৱণৰ সন্মুখত থিয় হৈছিল, সেই কথা আমি জানো। কিন্তু এবাৰ শিৱক লগ পাবলৈ বা মহাদেৱক লগ পাবলৈও ৰাৱণে ঘোৰ তপস্যা কৰিছিল। সেই বিষয়ে আপুনি জানেনে? সেই 10টা মূৰৰ কাহিনী ইয়াতে লুকাই আছে। প্ৰিয় দৰ্শক, ৰাৱণে হাজাৰ হাজাৰ বছৰ তপস্যা কৰিছিল মহাদেৱক লগ পাবলৈ, আৰু সেই হাজাৰ বছৰ তপস্যাৰ অন্তত ৰাৱণৰ তপস্যাত সন্তুষ্ট হৈ মহাদেৱ ৰাৱণৰ সন্মুখত থিয় হৈছিল আৰু ৰাৱণৰ তপস্যাত সন্তুষ্ট হৈ মহাদেৱে ৰাৱণক বৰ দিব বিচাৰিছিল। আৰু তেতিয়া মহাদেৱে ৰাৱণক পূৰ্বে পৰীক্ষা কৰিলে। পৌৰাণিক গ্ৰন্থত উল্লেখ কৰা অনুসৰি ৰাৱণক পৰীক্ষা লৈছিল মহাদেৱে, অৰ্থাৎ মহাদেৱে ৰাৱণক ক'লে, তুমি যদি মোৰ পৰম ভক্ত হয়, মোক সন্তুষ্ট কৰিব বিচাৰিছা, তেতিয়াহ'লে তোমাৰ মুণ্ড মোৰ সন্মুখত দান কৰা। শিৱৰ এই আজ্ঞা পালন কৰিবলৈ ৰাৱণে 9বাৰ তেওঁ মুণ্ড কাটি পেলাইছিল, অৰ্থাৎ প্ৰতিবাৰে তেওঁ মুণ্ড কাটি শিৱলিংগক অৰ্পণ কৰিছিল। এই কাহিনী কিছুমান পৌৰাণিক গ্ৰন্থত আৰু ঋষিমুনিসকলৰ মাজতো পোৱা যায়। অৰ্থাৎ ঋষিমুনিসকলে উল্লেখ কৰা অনুসৰি ৰাৱণে সেই কাম কৰিছিল যি কাম আন দেৱতা বা অসুৰে কৰিব পৰা নাছিল। মহাদেৱে প্ৰতিবাৰে ৰাৱণৰ মূৰ পুনৰ শৰীৰত লগাই দিছিল, আকৌ প্ৰতিবাৰে তেওঁৰ মুণ্ড দান কৰিছিল। এনেদৰে 9বাৰ ৰাৱণে ভগৱান শিৱৰ ওচৰত, শিৱৰ লিংগৰ সন্মুখত তেওঁৰ মুণ্ড দান কৰিছিল। ইয়াতে সন্তুষ্ট হৈ মহাদেৱে 10 নম্বৰ বাৰত তেওঁৰ মুণ্ড সম্পূৰ্ণৰূপে স্থায়ীভাৱে স্থাপন কৰিছিল, যিৰ বাবে তেওঁ 10টা মূৰৰ শক্তিৰ অধিকাৰী হৈছিল। প্ৰিয় দৰ্শক, আন কাহিনী অনুসৰি যেতিয়া ব্ৰহ্মাদেৱ সন্তুষ্ট হৈ ৰাৱণৰ সন্মুখত থিয় হৈছিল, তেতিয়া ব্ৰহ্মাদেৱৰ পৰা ৰাৱণে অমৰত্ব বৰ লাভ কৰিব বিচাৰিছিল আৰু ব্ৰহ্মাদেৱৰ পৰা অমৰত্ব বৰ বিচাৰিছিল। কিন্তু সেই সময়ত ব্ৰহ্মাদেৱে ৰাৱণক অমৰত্ব বৰ দিয়া নাছিল। সেই সময়ত ব্ৰহ্মাদেৱে অমৰত্ব বৰ পৰিৱৰ্তে ৰাৱণক কৈছিল, ইয়াৰ তুমি বেলেগ আন বৰ বিচাৰিব পাৰা, এইবোৰ মই তোমাক দান কৰিব নোৱাৰো। সেই সময়ত ৰাৱণে কৈছিল যে কোনো অসুৰ, যক্ষ বা দেৱতাসকলে তেওঁক পৰাস্ত কৰিব নোৱাৰিব বা তেওঁক বধ কৰিব নোৱাৰিব, সেনেকুৱা বৰ লাগে। আৰু সেই সময়ত ৰাৱণক ব্ৰহ্মাদেৱে এখন ধনু দিছিল আৰু এটা কাঁড় দিছিল, আৰু তেওঁক এটা অমৃতৰ কলহ দিছিল, যিটো কলহ ৰাৱণৰ নাভিত আছিল। সেই বিষয়ে আমি জানো, ৰাম ৰাৱণৰ যুদ্ধৰ সময়ত ৰামে সেই কলহত কাঁড় মাৰি ভাঙি দিয়াৰ ফলত ৰাৱণৰ মৃত্যু হৈছিল। প্ৰিয় দৰ্শক, কাহিনী ইমানতে শেষ হোৱা নাই, কাহিনী এতিয়া আৰম্ভ হৈছে। সেই কাহিনী, যি কাহিনী হল ৰাৱণৰ 10টা মূৰৰ কাহিনী। সেই 10টা মূৰৰ প্ৰতিটো 1ৰ পৰা 10 নম্বৰ মূৰলৈকে প্ৰতিটো মূৰতে ৰাৱণৰ কিছুমান শক্তি আছিল। প্ৰিয় দৰ্শক, এইবাৰ আহিছো ৰাৱণৰ সেই 10টা মূৰৰ আঁৰৰ কথালৈ। সেই 10টা মূৰ, যি 10টা মূৰৰ আঁৰত ৰাৱণৰ ভাল জ্ঞানো আছিল, বেয়া জ্ঞানো আছিল, যাৰ
যাৰ ফলত ৰাৱণে তিলোকত শাসন কৰিছিল অৰ্থাৎ বেয়া জ্ঞানৰ বাবে ৰাৱণৰ মৃত্যু হৈছিল ইয়াৰে প্ৰথম মূৰটোৰ বিষয়ে আমি আলোচনা কৰিবলৈ লৈছো যিটো মূৰত ৰাৱণৰ এনে শক্তি আছিল যি শক্তিয়ে তিলোকত শাসন কৰিছিল অৰ্থাৎ তেওঁ বেদ শাস্ত্ৰ তন্ত্ৰ মন্ত্ৰৰ জ্ঞান প্ৰথম মূৰটোৱে ৰাখিব পাৰিছিল তেওঁ সকলো শাস্ত্ৰ বা সকলো বেদৰ জ্ঞান প্ৰথম মূৰটোৱে আয়ত্ত কৰিছিল প্ৰিয় দৰ্শক ৰাৱণৰ দ্বিতীয় মূৰৰ কথা ক'বলৈ গ'লে সেই মূৰৰ শক্তি এনে আছিল সেই শক্তিয়ে ৰাৱণে ভালদৰে বীণা বজাব পাৰিছিল ভালদৰে গাব জানিছিল যি সুৰ শুনি বা যি বীণাৰ সুৰ শুনি ভগৱান শিৱয়ো তাণ্ডৱ নৃত্য কৰিছিল এই কাহিনী পৌৰাণিক গ্ৰন্থসমূহত বা বাল্মীকিৰ ৰামায়ণতো পোৱা যায় প্ৰিয় দৰ্শক ৰাৱণৰ তৃতীয় মূৰ অৰ্থাৎ ৩ নম্বৰ মূৰটোত যুদ্ধৰ বিষয়ে সকলো জ্ঞান আছিল যি শক্তিৰ সহায়ত দেৱতাৰ পৰা সকলো দানৱক তেওঁ পৰাস্ত কৰিব পাৰিছিল অৰ্থাৎ সেই শক্তিয়ে ইন্দ্ৰলোকক কঁপাই তুলিছিল প্ৰিয় দৰ্শক এইবাৰ আমি ৰাৱণৰ চতুৰ্থ মূৰৰ কাহিনী আলোচনা কৰিম সেই মূৰ যি মূৰত ৰাৱণৰ অতিমাত্ৰা বুদ্ধি আছিল আৰু সেই বুদ্ধিৰ সহায়ত ৰাৱণে সকলো সমস্যা সমাধান কৰিব পাৰিছিল ৰাৱণৰ লংকাৰ সন্মুখলৈ অহা ৰাৱণৰ ওচৰলৈ অহা বা ৰাৱণৰ সন্মুখত দেখা দিয়া সকলো সমস্যা তেওঁ বুদ্ধিৰ সহায়ত সমাধান কৰিব পাৰিছিল আৰু সেই মূৰ আছিল চতুৰ্থটো মূৰ যিটো মূৰত এই শক্তি লুকাই আছিল প্ৰিয় দৰ্শক ৰাৱণৰ পঞ্চম মূৰটো আছিল অতি বুদ্ধিমান অতি জ্ঞানী যাৰ সহায়ত ৰাৱণে লংকাত সোণৰ নগৰ বনাইছিল সেই মূৰৰ সহায়ত ৰাৱণ ধনী হৈছিল অৰ্থাৎ তেওঁ লংকাৰ দৰে এখন জেগাত সোণৰ নগৰ বনাব পাৰিছিল অৰ্থাৎ সেই সোণৰ নগৰ শিৱৰ পৰা চতুৰালিৰে তেওঁ কাঢ়ি আনিব পাৰিছিল আৰু সেই শক্তি ৰাৱণৰ পঞ্চম বা 5 নম্বৰ মূৰত লুকাই আছিল প্ৰিয় দৰ্শক এবাৰ আমি আলোচনা কৰিম ৰাৱণৰ ষষ্ঠটো মূৰ অৰ্থাৎ 6 নম্বৰ মূৰ সেই মূৰটো ৰাৱণৰ আটাইতকৈ ডাঙৰ শক্তি আছিল তেওঁ সেই মূৰটোৰ সহায়ত তেওঁৰ মনৰ ধৈৰ্য আছিল ধৈৰ্যৰ সাহস আছিল যি সাহসত তেওঁ হাজাৰ হাজাৰ বছৰ ধৰি তপস্যা কৰিব পাৰিছিল যাৰ তপস্যাৰ সহায়ত ৰাৱণে মহাদেৱক সন্তুষ্ট কৰিছিল ব্ৰহ্মাদেৱক সন্তুষ্ট কৰিছিল আৰু নানা শক্তি লাভ কৰিছিল সেই তপস্যাৰ সহায়ত আৰু সেই মূৰটো 6 নম্বৰ মূৰৰ মাজত সেই জ্ঞান 6 নম্বৰ মূৰৰ মাজত লুকাই আছিল প্ৰিয় দৰ্শক ৰাৱণৰ সপ্তম মূৰৰ কাহিনী অতিকৈ ৰহস্যজনক এই মূৰৰ শক্তি আছিল তেওঁ ভালদৰে শাসন কৰিব পাৰিছিল অৰ্থাৎ তেওঁ ক্ষমতা আছিল প্ৰজাসকলক ভালদৰে ৰখা ৰাজ্যখনত ভালদৰে শাসন কৰাৰ ক্ষমতা সপ্তম অৰ্থাৎ 7 নম্বৰ মূৰৰ মাজত লুকাই আছিল প্ৰিয় দৰ্শক ৰাৱণৰ অষ্টম মূৰৰ কাহিনী এনে ধৰণৰ সেই মূৰৰ সহায়ত ৰাৱণে জ্যোতিষবিদ্যা জ্ঞান অৰ্জন কৰিছিল যাৰ সহায়ত ৰাৱণে আনৰ ভৱিষ্যত পঢ়িব পাৰিছিল ৰাৱণে জানিব পাৰিছিল আনৰ ভৱিষ্যত সেই অষ্টম মূৰৰ সহায়ত অৰ্থাৎ সেই সকলো বিদ্যা তেওঁ অষ্টম মূৰৰ সহায়ত আয়ত্ত কৰিছিল প্ৰিয় দৰ্শক ৰাৱণৰ সেই নৱম মূৰ যি মূৰৰ সহায়ত তেওঁ শিৱৰ পৰম ভক্ত হৈছিল অৰ্থাৎ তেওঁ সেই মূৰৰ শক্তিয়ে মহাদেৱকো তেওঁ বান্ধিব পাৰিছিল এনে জ্ঞান আছিল সেই নৱম মূৰত যি নৱম মূৰক অৰ্থাৎ 9 বাৰ যেতিয়া মহাদেৱৰ ওচৰত মুণ্ড দান কৰিছিল সেই শক্তি তেওঁ 9 নম্বৰ মূৰৰ পৰাই জাগ্ৰত হৈছিল অৰ্থাৎ তেওঁ 9 নম্বৰ মূৰৰ শক্তিৰে মহাদেৱৰ পৰম ভক্ত হৈ পৰিছিল যি শক্তিৰে তেওঁ মহাদেৱৰ পৰম ভক্ত হোৱাৰ উপৰিও তিলোকত শাসন কৰিছিল আৰু সেই মূৰৰ শক্তি আছিল 9 নম্বৰত প্ৰিয় দৰ্শক ৰাৱণৰ 10 নম্বৰ মূৰৰ কাহিনী এনে ধৰণৰ এই মূৰ অতিকৈ ধনী আছিল আৰু ইয়াৰ শক্তিৰ সহায়ত কুবেৰৰ পৰা তেওঁ নানা সোণৰ বস্তু বা ৰথ পুষ্পক বিমানৰ দৰে ৰথ কাঢ়ি আনিব পাৰিছিল এই মূৰৰ সহায়তে ৰাৱণে লংকা সোণৰ নগৰ বনাই তুলিছিল আৰু এই মূৰৰ সহায়তে ৰাৱণ অতিকৈ ধনী হৈছিল প্ৰিয় দৰ্শক ৰাৱণৰ এই 10টা মূৰৰ সকলো দিশৰ পৰা জ্ঞানী বা গুণী আছিল কিন্তু এই 10টা মূৰ যেনেকৈ জ্ঞানী আৰু গুণী আছিল তেনেকৈ 10টা মূৰৰ আঁৰত কিছুমান বেয়া গুণো লুকাই আছিল যি গুণক ৰামে 10 বাৰ কাটি দিছিল অৰ্থাৎ 10 বাৰ তেওঁ ৰাৱণৰ শৰীৰৰ পৰা বিচ্ছেদ কৰিছিল ৰামে কাৰ মাৰিছিল কিন্তু তেতিয়াও ৰাৱণ মৃত্যু হোৱা নাছিল প্ৰিয় দৰ্শক সেই 10টা মূৰ বা 10টা বেয়া গুণ ৰাৱণৰ এনে ধৰণৰ প্ৰিয় দৰ্শক ৰাৱণৰ ভাল গুণসমূহ যেনেকৈ আছিল তেনেকৈ সেই 10টা বেয়া গুণ হল প্ৰথম হৈছে কাম তেওঁ বেছি খঙাল আছিল সোনকালে তেওঁ বস্তু পাব বিচাৰিছিল আৰু তেওঁ কোট বেছি আছিল যাৰ বাবে লংকা ধ্বংস হৈছিল প্ৰিয় দৰ্শক এনে 10টা গুণ আছিল যি 10টা গুণত
ৰাৱণে ভাল কাম কৰিব পাৰিছিল, কিন্তু ইয়াৰ বিপৰীতে 10টা বেয়া গুণো আছিল, যাৰ বাবে সম্পূৰ্ণৰূপে ৰাৱণ ধ্বংস হৈ গৈছিল। প্ৰিয় দৰ্শক, এয়া আছিল ৰাৱণৰ 10টা মূৰৰ কাহিনী, যি কাহিনী আপোনালোকে হয়তো পূৰ্বে জনা নাছিল বা জানিছিল যদিও আমাক কমেন্ট কৰি নিশ্চয় জনাব। প্ৰিয় দৰ্শক, এই 10 মূৰ জ্ঞান বা 10টা বিশেষ জ্ঞানৰ সহায়ত বা 10টা বিশেষ বেয়া অভ্যাসৰ বাবে ৰাৱণে ধ্বংস হৈ গৈছিল বা 10টা গুণৰ সহায়ত ৰাৱণে তিলুকত শাসন কৰিব পাৰিছিল, আৰু সেই 10টা বেয়া গুণ থকাৰ বাবে ৰাৱণ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল। হয়তো আপোনালোকৰ মাজতো তেনেকুৱা বেয়া গুণ থাকিব পাৰে, যাৰ বাবে আপুনিও নিজেও এবাৰ সেই কথা বিবেচনা কৰাটো উপযোগী যে ৰাৱণৰ দৰে এই বেয়া গুণ থাকিলে আপোনাৰ ক্ষেত্ৰত কি হ'ব পাৰে। আৰু ভগৱানৰ ৰামৰ দৰে যদি আপোনাৰ সত্য ধৰ্ম বা গুণ থাকে, তেনেহলে আপোনাৰ ক্ষেত্ৰত কি হ'ব পাৰে। আপোনাৰ ক্ষেত্ৰত এনেকুৱা বেয়া গুণ কিবা দেখিছে নেকি, বা ৰাৱণৰ দৰে কিবা বেয়া গুণ এনেকুৱা আপোনাৰ শৰীৰত বা আপোনাৰ মনত দেখিছে নেকি? আমাক কমেন্ট কৰি নিশ্চয় জনাব। বা এই ভিডিঅটো যদি আপোনালোকৰ ভাল লাগে, তেনেহলে আমাৰ ইউটিউব চেনেল ধাৰ্মিক কথাক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব। আনহাতে এজন ৰামায়ণ ভাল পোৱা বা আমাৰ পৌৰাণিক কাহিনীসমূহৰ বিষয়ে জানিব বিচৰা বন্ধুক এই কাহিনীটো নিশ্চয় শ্বেয়াৰ কৰিব বুলি আশা কৰিলো। যদি আমাৰ ভিডিঅটো ভাল লাগিছে, তেনেহলে আগলৈ আমাৰ ভিডিঅ চাব বুলি আশা কৰিলো। ধন্যবাদ।